নমস্কাৰ আজি আমি এলপি আৰু ইউপি যে কোনবোৰ ডিস্ট্ৰিক্টত আটাইতকৈ বেছি সংখ্যক ক্যান্ডিডেটে এপ্লাই কৰিব আৰু কোনবোৰ ডিস্ট্ৰিক্টত আটাইতকৈ কম সংখ্যক ক্যান্ডিডেটে এপ্লাই কৰাৰ সম্ভাৱনা আছে সেই বিষয়ে জনোৱা হ'ব আৰু লগতে এইবাৰ এলপিত কি কাৰণত কাট অফ কম যোৱাৰ সম্ভাৱনা আছে আৰু এইবাৰ ইউপিত হাই হোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে জনোৱা হ'ব আৰু এইখন আমাৰ এডভাৰটাইজমেন্ট হয় যে ডিস্ট্ৰিক্ট ওয়াইজ ক্যাটেগরি ওয়াইজ কোনখন ডিস্ট্ৰিক্টত কিমান পোষ্ট দিয়া আছে এই গোটেই ডিটেইলছখিনি দিয়া হ'ব দিয়া আছে ইয়াতে যেহেতু আজিৰ ভিডিওটো জনোৱা হ'ব যে কোনবোৰ ডিস্ট্ৰিক্টত আটাইতকৈ বেছি সংখ্যক ক্যান্ডিডেটে এপ্লাই কৰিব আৰু কোনবোৰত আটাইতকৈ কম সংখ্যক ক্যান্ডিডেটে এপ্লাই কৰিব সেই বিষয়ে জনোৱা হ'ব ইয়াতে যদি চোৱা হয় যে এবাৰ ধেমাজি ডিস্ট্ৰিক্টত ইউআৰত পোষ্ট দিয়া আছে 51 আৰু ওবিসি আৰু এমওবিসি দিয়া আছে 7টা এসসি দিয়া আছে 9টা ইয়াতে কিন্তু এসটিপিৰ একেবাৰে নীল হৈ আছে গতিকে এসটিপিৰ যিমানখিনি ক্যান্ডিডেট আছে ধেমাজি ডিস্ট্ৰিক্টত এটা ক্যান্ডিডেটও এপ্লাই নকৰিব আৰু এসটি হিলত দিয়া আছে 13 দিয়া আছে পিডব্লিউডি 4 আছে আৰু টি ট্ৰাইবছ আছে 4 আৰু ইয়াৰ টোটাল পোষ্ট দিয়া আছে 88 ইয়াতে যদি আপোনালোকে চাই যে ওবিসি আৰু এমওবিসি আৰু যিসকল ক্যান্ডিডেটে ৰিজাৰ্ভ ক্যাটেগৰিত পাস কৰে সিহঁতে কিন্তু আনৰিজাৰ্ভ ক্যাটেগৰি চাকৰিটো নাপায় বা ইউআৰৰ চাকৰিটো নাপায় ইয়াতে যদি এজন ক্যান্ডিডেটে ৰিজাৰ্ভ ক্যাটেগৰিত পাস কৰিছে ইয়াৰ মাৰ্ক যদি হয় সাপোজ 65 হয় কিন্তু ইউআৰৰ যদি 63 যায় তথাপিও হি ইউআৰত নাপাব কাৰণ হি ৰিজাৰ্ভ ক্যাটেগৰিত পাস কৰাৰ কাৰণত এই ৰিজাৰ্ভ ক্যাটেগৰিতে চাকৰিটো কৰিব লাগিব আৰু ৰিজাৰ্ভ ক্যাটেগৰিত যিমান কেইটা পোষ্ট থাকিব তাতে ইয়াৰ মাৰ্ক মিলিলেহে হি চাকৰিটো পাই যাব আৰু এবাৰ ধেমাজি ডিস্ট্ৰিক্টত এপ্লাই কৰা ক্যান্ডিডেট বহুত কম হৈ যাব কাৰণ ইয়াত ওবিসি এমওবিসিৰ পোষ্ট কম আছে বা এসটিপিৰ পোষ্টে নাই গতিকে ধেমাজি ডিস্ট্ৰিক্টত বহুত কম সংখ্যক ক্যান্ডিডেটে এপ্লাই কৰাৰ সম্ভাৱনা আছে কিন্তু ইয়াতে যদি চাই যে 5 নম্বৰত ধুবৰী দি আছে ধুবৰীত জেনেৰেলত দি আছে 76 কিন্তু ওবিসি আৰু এমওবিসি ক্যান্ডিডেট দি আছে 112টা গতিকে আটাইতকৈ বেছি সংখ্যক ক্যান্ডিডেটে হয়তো ধুবৰী ডিস্ট্ৰিক্টত এপ্লাই কৰিব কাৰণ ধুবৰী ডিস্ট্ৰিক্টত ওবিসি আৰু এমওবিসি পোষ্টৰ সংখ্যা বহুত বেছি দি আছে আৰু গোটেই কেইখন ডিস্ট্ৰিক্টৰ ভিতৰতে ধুবৰী ডিস্ট্ৰিক্টত আটাইতকৈ বেছি দি আছে তাৰ পিছত যদি চাই এসসিৰ ক্ষেত্ৰতো ধুবৰীত 28টা পোষ্ট দি আছে আৰু বাকি কেইখন ডিস্ট্ৰিক্টত কিন্তু বহুত কম সংখ্যক দি আছে আৰু ইউআৰত যিমানখিনি পোষ্ট থাকে যদিহে ৰিজাৰ্ভ ক্যাটেগৰিৰ ক্যান্ডিডেট সকলে 90ৰ ওপৰত পাই 60% পাই পাস কৰে তেতিয়া হলে প্ৰথমতে আনৰিজাৰ্ভ ইউআৰত যদিহে মাৰ্ক হয় তেতিয়া হলে ইউআৰত চাকৰিটো পাই যাব তেতিয়া হলে ৰিজাৰ্ভ ক্যাটেগৰিত ইহতে গুছি না যাব গতিকে এবাৰ ধুবৰীত যেহেতু ওবিসিৰ পোষ্টৰ সংখ্যাও বেছি আছে এসসি 28 আছে আৰু এসটি প্লেন ইয়াতে 78 পোষ্ট আছে আৰু এইবাৰ আটাইতকৈ বেছি এসটিপিৰ ক্যান্ডিডেট সকলে কিন্তু ধুবৰী ডিস্ট্ৰিক্টত এপ্লাই কৰিব আৰু এসটি হিলত আছে 18টা পোষ্ট আছে গতিকে যদি আপোনালোকে চাই যে ধুবৰী ডিস্ট্ৰিক্টত আটাইতকৈ বেছি সংখ্যক ক্যান্ডিডেটে এপ্লাই কৰাৰ সম্ভাৱনা বহুত বেছি হৈ আছে আৰু আপোনালোকে বাকি কেইখন ডিস্ট্ৰিক্ট এনেকৈ মিলাব যে কোনবোৰ ডিস্ট্ৰিক্টত পোষ্ট কিমান আছে সাপোজ গোৱালপাৰাত এসটিপি প্লেনৰ এটা পোষ্টও নাই বা গোলাঘাটত নাই আপোনালোকে যদি চাই যোৰহাটতো তেনেকুৱা কম আছে গতিকে এনেকৈ যদি আপোনালোকে ক্যালকুলেশন কৰি চাই তথাপিও আপোনালোকৰ আইডিয়া আহি যাব যে এবাৰ কোনবোৰ ডিস্ট্ৰিক্টত কাট অফ আটাইতকৈ হাই হ'ব বা কোনবোৰ ডিস্ট্ৰিক্টত আটাইতকৈ কাট অফ কম যোৱাৰ সম্ভাৱনা আছে গতিকে গোটেই লিষ্টখন ইয়াতে দি আছে আৰু এবাৰ এলপিৰ ক্ষেত্ৰত কাট অফ কম যোৱাৰ সম্ভাৱনা বহুত বেছি আছে কম হোৱাৰ সম্ভাৱনা বহুত বেছি আছে ইয়াৰ কাৰণ কেইটা বহুত আছে আৰু এই কাৰণ কেইটাৰ ক্ষেত্ৰত যেটো আমাৰ বিএড আছিল বিএড থকা ক্যান্ডিডেট সকলে এলপিত এপ্লাই কৰিব নোৱাৰিব আৰু আপোনালোকে যদি 2023 চনৰ যেটো ৰিক্ৰুটমেন্ট হৈ গৈছিল লখিমপুৰ ডিস্ট্ৰিক্টৰ লিষ্টখন চাই তাতে 81 বিএড বা ডিএলএড পাৰ্সন আছিল 81 আৰু 81 বা 80 ওপৰত 80 ৰ পৰা 95 বা 98 লৈকে পাৰ্সেন্টেজ আছিল 34 গতিকে 34 জন ক্যান্ডিডেট হয়তো বিএডৰ আছিল বা কিছুমান হয়তো এনআইওএস আছিল ইহতৰ মাৰ্কখিনি বেছি আছিল যেহেতু এবাৰ এনআইওএস ক্যান্ডিডেট সকল এপ্লাই কৰিব নোৱাৰিব গতিকে এবাৰ এলপিৰ ক্ষেত্ৰত কাট অফটো কম যোৱাৰ সম্ভাৱনা বহুত বেছি আছে আৰু এবাৰ ইউপি যেহেতু পোষ্টৰ সংখ্যা কম আছে গতিকে ইউপিত হাই হোৱাৰ সম্ভাৱনা বহুত বেছি আছে ইউপিৰ ক্ষেত্ৰত ইমান কাট অফ নকমিব কিন্তু এলপিৰ ক্ষেত্ৰত কাট অফ কম যোৱাৰ সম্ভাৱনা বহুত বেছি আছে আৰু আজি আমি
যেটো আমাৰ তিনচুকীয়াত পোষ্ট দি আছে 107টা জেনেৰেলত আৰু ইয়াৰ OBC আৰু MOBC দি আছে 21 আৰু SC দি আছে 27 যে তিনচুকীয়াত এবাৰ কাট অফ কিমানলৈকে যোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে জনাম আৰু তিনচুকীয়াৰ যেটো 2023 চনৰ ৰিক্ৰুটমেন্ট হৈ গৈছিল সেই ৰিক্ৰুটমেন্টখন আপোনালোকে চালে গম পাব আৰু এইখন হয় ফাইনেল মেৰিট লিষ্টৰ তালিকা আৰু ইয়াতে যদি আপোনালোকে চাই যে এখন তিনচুকীয়াৰ হয় আৰু OBC আৰু MOBC আছে প্ৰথমতে ইয়াতে যদি আপোনালোকে চাই OBC আৰু MOBC 2023 চনৰ যেটো ৰিক্ৰুটমেন্ট হৈ গৈছিল তাতে 16টা পোষ্ট আছিল আৰু ইয়াৰ লয়েষ্ট কাট অফ গৈছিল 205 এইবাৰ যেহেতু সিস্টেমটো ব্লেক হৈছে গতিকে টেটৰ পৰা 85% মাৰ্কস ল'ব আৰু যিসকলৰ টেটত মাৰ্ক আছে সেই চাকৰিটো পাব আৰু এবাৰ টেটত হিহঁতৰ পাৰ্চেন্টেজ আছিল 59 66 72 আছিল আৰু এবাৰ কিমানলৈকে যোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে জনাম আৰু এবাৰ প্ৰথমতে আমি ইউআৰৰ ক্ষেত্ৰত ক্যালকুলেশন কৰা হৈছে প্ৰথমতে আমি OBC আৰু MOBC সকলৰ লম যে টেটত যেহেতু 85% ল'ব হায়াৰ সেকেন্ডাৰী ল'ব 5% আৰু DLED বা BED ল'ব 5% ইয়াৰ ধৰা হৈছে যে প্ৰথমতে 60% ধৰা হৈছে 60 * 85/100 আৰু হায়াৰ সেকেন্ডাৰী ধৰা হৈছে 66 * 5/100 আৰু DLED বা BED ধৰা হৈছে 75 * 5/100 আৰু ইয়াৰ টেটত হ'ব 51 + 3.3 আৰু DLED বা BED হ'ব 3.75 50 ইয়াৰ টোটাল হ'ব 58.05 আৰু এবাৰ যদি OBC আৰু MOBC সকলৰ 58 থাকে তেতিয়ালে সেফ জোনত আছে 56 7ত পোৱাৰ LP ৰ ক্ষেত্ৰত পোৱাৰ সম্ভাৱনা বহুত বেছি আছে OBC আৰু MOBC আৰু ইয়াৰ পিছত আমি SC সকলৰ লৈছো যে SC ৰ যেহেতু টেটৰ পৰা ল'ব 85% হায়াৰ সেকেন্ডাৰী 5% আৰু DLED ৰ পৰা ল'ব 5% আৰু ইয়াৰ টেটত ধৰা হৈছে যে 57% 57 * 85/100 আৰু হায়াৰ সেকেন্ডাৰী ধৰা হৈছে 60 * 5/100 আৰু DLED ধৰা হৈছে 75 * 5/100 আৰু ইয়াৰ টোটাল হয় যে টেটত হ'ব 48.45 3 + 3.75 ইয়াৰ টোটাল হ'ব 55.2 গতিকে SC যিমানখিনি ক্যান্ডিডেট আছে এবাৰ 55 বা 56 7ত চাকৰিটো পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পিছত STP ৰ আছে STP ৰ আমি টেটত ইয়াৰ মাৰ্ক লৈছো যে 57 * 85 আৰু হায়াৰ সেকেন্ডাৰীত লোৱা আছে 65 * 5 65 * 5/100 আৰু DLED লোৱা আছে 70 * 5/100 আৰু ইয়াৰ টোটাল মাৰ্ক হ'ব টেটত হ'ব 48.45 আৰু হায়াৰ সেকেন্ডাৰীত হ'ব 3.25 আৰু DLED হ'ব 3.5 আৰু ইয়াৰ টোটাল হ'ব 54.75 SC আৰু STP ক্যান্ডিডেট সকলৰ প্ৰায় একেই হয় গতিকে STP ত 54 55 6 থাকিলে চাকৰিটো পোৱাৰ সম্ভাৱনা আছে আৰু একেবাৰে শেষত যেটো আমাৰ UR আছে UR ৰ ক্ষেত্ৰত যে টেটত লোৱা আছে 63 * 85/100 আৰু হায়াৰ সেকেন্ডাৰীত 70 * 5/100 আৰু DLED বা BED লোৱা আছে 75 * 5/100 ইয়াৰ হয় টেটত হয় 53.55 আৰু হায়াৰ সেকেন্ডাৰীত হয় 3.5 আৰু DLED হয় 3.75 ইয়াৰ টোটাল হয় 60.8 যদিহে জেনেৰেলৰ ক্ষেত্ৰত 60 আছে তেতিয়াহলে সেফ জোনত আছে তেতিয়াহলে চাকৰিটো পোৱাৰ সম্ভাৱনা বহুত বেছি আছে কাৰণ এইবাৰ LP ৰ ক্ষেত্ৰত কাট অফটো কম যাব আৰু EP ৰ ক্ষেত্ৰত অলপ হাই হোৱাৰ সম্ভাৱনা আছে আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ